আপোনালোকে দেখুৱাব লাগে সেই লুইন্দা আৰু দাড়ি থকা সেই মানুহবিলাকে অসমৰ বিদেশী আছিল সেইবিলাকে অসমৰ সমস্যা আৰু সেই সমস্যাটো ইমান ভয়াৱহ যে সেইটোৱে অসমক কাশ্মীৰ বনাবলৈ গৈ আছে পূৰ্ববংগীয় মূলৰ যিসকল মুছলমান আহি অসমৰ ভাষা সংস্কৃতি শেষ কৰিব বিচাৰিছে অসমখনক কাশ্মীৰ বনাব বিচাৰিছে তেওঁলোকৰ লগত আমি নাই আৰু তেওঁলোকক বাধা দিয়াটো আমাৰ মূল লক্ষ্য थोड़ा कैमरा दिखाइए कितना लोग है तो आसाम का बाहर तो लोग विश्वास भी नहीं करेगा कि 50,000 मुसलमान लोग आज बीजेपी का सभा में है कि नहीं बांग्लाई बोलते হবে বাংলাটা আমার অত ভালো হবে না না এটাই সমস্যা ঠিক আছে তাহলে আপনারা বুঝতে পারবো ঠিক আছে অসমীয়াটো বুজি পাব হয় না নহয় সবে অসমীয়াত বুজি পায় অসমীয়া কোনে কোনে বুজি পায় হাত ডালত सबे बाप रे हिंदी कितना लोग जानते हैं मैं एक बार हिंदी में बताऊं ये तो हमारा बीजेपी का मीटिंग है आप लोग बताइए यहाँ में मुसलमान लोग कितना है आज ये हमारा आसाम में हिंदू हो या मुसलमान हो সুৰ সলনি হৈছে নেতাৰ মিয়াৰ ভোট বিচাৰি উদ্বাউল বিজেপি নেতা মিয়াৰ ভোটক লৈ কিয় তৎপৰ বিজেপি অংক সলনি কৰিছে নেকি হিমন্ত বিশ্ব শৰ্মাই নালাগে নহয় নালাগে এইটো জুকি আছো মুখ্যমন্ত্ৰী ডাঙৰীয়াটো সদায় কৈ আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে যে বাংলাদেশীৰ ভোট আমাক নালাগে তেনেকৈতো আমি জিকি আছো অসমৰ ৰাইজে আমাক জিকাই আছে গতিকে তেওঁলোকে 100 বছৰ নহয় 200 বছৰ নালাগে 200 বছৰ আমাক নালাগে অসমীয়া মানুহৰ ভোট আমাক লাগে যাৰ কাৰণে দিনে ৰাতি আমি কাম কৰিবলৈকে সাজু আছো যাৰ ভৰিত ধৰিবলৈকে সাজি আছো যাৰ কাৰণে সৰ্বস্ব ত্যাগ কৰিবলৈকে সাজু আছো তেওঁলোকৰ ভোট 100 বছৰ নালাগে 200 বছৰটো অসমীয়া মানুহক নালাগে অসমীয়া যুৱকক অসমীয়া পাহুৱাল ডেকাক নালাগে মাত্ৰ 5 মাহ আগৰ উক্তিয়া অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘোষণা 100 বছৰলৈ মিয়াৰ ভোট নালাগে বিজেপিক মুখ্যমন্ত্ৰীও হেনো স্পষ্ট কৰি দিছে এই কথা তাৰ 5 মাহ পাছৰ দৃশ্য এয়া আমি সাধাৰণ মানুহৰ লগত থাকিম সাধাৰণ মানুহৰ লগত আছো আপোনালোকৰ লগত থাকি একেলগে কাম কৰিম প্ৰতিশ্ৰুতি দিছো ৰূপহীত এইদৰেই সংখ্যালঘু সম্প্ৰদায়ৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিছে একেগৰাকী মন্ত্ৰী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰীয়ে দিছে প্ৰতিটো সংখ্যালঘু পৰিয়ালক অৰুণোদয় আঁচনিৰ সুবিধা দিয়াৰ প্ৰতিশ্ৰুতি মাত্ৰ কেইমাহমান মাহৰ ব্যৱধানত বিজেপিৰ স্থিতি 180 ডিগ্ৰী কোণত সলনি হোৱা দেখি স্তম্ভিত হৈ পৰিছে অসমৰ ভোটাৰ ৰাইজ কেইদিনমান আগলৈ সংখ্যালঘু ভোট নালাগে বুলি কৈ সংখ্যালঘু ৰাইজক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে অভিহিত কৰা বিজেপি দলেই এতিয়া দলে বলে গৈ নগাঁও কৰিমগঞ্জৰ সংখ্যালঘু সমাজৰ ভোট বিচাৰিছে যিসকল ভোটাৰক দাড়ি টুপিৰ আধাৰত চিনাক্ত কৰি প্ৰতিহত কৰিব লাগিব বুলি বিজেপি নেতাই মুকলি হুংকাৰ দিছিল এতিয়া তেওঁলোকৰে ভোট পাবৰ বাবে উদ্বাউল হৈ পৰিছে মুখ্যমন্ত্ৰীকে ধৰি অসমৰ মন্ত্ৰীসভাৰ কেইবাজনো মন্ত্ৰী এহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছে মুছলমানৰ মাজত দেশৰ সম্পত্তি বিতৰণ কৰিব বুলি প্ৰচাৰ চলাই হিন্দু ভোট গোটাবলৈ আপ্ৰাণ চেষ্টাত নামি পৰিছে আনহাতে মুখ্যমন্ত্ৰীকে ধৰি অসমৰ মন্ত্ৰীসকল মুছলমানৰ ভোট বিচাৰি তৎপৰ হৈ পৰিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোটৰ মেৰু বিভাজন ঘটাবলৈ সকলো কৌশল হাতত লৈছে আনহাতে অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ সভাত 50,000 মুছলমান গোট খোৱা বুলি গৰ্ব প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ এই বিপৰীত স্থিতিত বিজেপি কৰ্মীসকলেই নহয় বিভ্ৰান্ত হৈ পৰিছে ভোটাৰ ৰাইজো প্ৰশ্ন উঠিছে নিৰ্বাচন আগবঢ়াৰ লগে লগে সংখ্যালঘুক লৈ মুখ্যমন্ত্ৰীয়ে সুৰ সলনি কৰাৰ লগে লগে স্থিতিও সলনি কৰিছে নেকি এইবাৰৰ নিৰ্বাচনত বিপৰীত ফলাফলৰ আগতীয়া গোন্ধ পাইছে নেকি মুখ্যমন্ত্ৰীয়ে যাৰ বাবে লাহে লাহে নিজৰ ৰাজনীতিও সলাবলৈ আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে ৰাজ্যৰ চুকে কোণে এয়াই সৰ্বাধিক চৰ্চিত বিষয় হৈ পৰিছে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট